মৰিগাঁৱত বিধ্বংসী ধুমুহাই প্ৰাণ কাহিনীলে এজন ছাত্ৰৰ। মৃত ছাত্ৰজন এখন অটত ধূপগুৰিৰ পৰা মৰিগাঁৱলৈ গৈ থকা অৱস্থাত বৃহৎ বকুল গছ বাগৰি পৰে চলন্ত অটত। মৃত ছাত্ৰজনৰ নাম কৌশিক আমচি বুলি জানিব পৰা গৈছে। মৰিগাঁও সদৰস্থিত ব্যক্তিগত খণ্ডৰ গুৰুকুল একাডেমীৰ ছাত্ৰ আছিল কৌশিক। অটখনত থকা মহিলাসহ আন 3গৰাকী যাত্ৰীও গুৰুতৰভাৱে আহত হয়। আহতসকলক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৃহৎ বকুলজোপাই হেঁচা মাৰি ধৰাত চেপেটা হৈ পৰে অটখন। অত্যন্ত দুখৰ কথা যে আমি কৌশিক বৰদলৈ আমচিক আমি হেৰুৱাবলগীয়া হ'ল। ৰাতিপুৱা তেওঁ অটো এখনত উঠি তেওঁ স্কুললৈ আহিছিলে। ৰাস্তা ব্লক হোৱা দেখি পেলাই অটোখন ৰৈছিলে, তেন্তে গছ এজোপা উঘালি আহি পেলাই পৰিলেহি। আমি শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা জনাইছোঁ। আৰু আজিৰ দিনটোত মই কি ক'ম, অত্যন্ত দুখৰ কথা। মই মৰিগাঁও জিলাৰ সকলোলৈকে আহ্বান জনাব বিচাৰিছোঁ যে অলাগতিয়ালকৈ যাতে আজি পৰাপক্ষত ঘৰৰ পৰা যাতে কোনো ওলাই নাহে। আৰু জিলা প্ৰশাসনে আমি যিখিনি কৰণীয় সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে বিদ্যালয়সমূহ, শিক্ষা অনুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে। কম্পাৰ্টমেণ্টেল পৰীক্ষা অৱশ্যে চলিব। আৰু এতিয়া কম্পেনচেশ্যনৰ কথা কোৱা সময় নহয়। আমি ল'ৰাজন ইতিমধ্যে আমি হেৰুৱাইছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি আজিৰ এই মুহূৰ্তত জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি সমবেদনা জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।